নমস্কাৰ বন্ধু বান্ধৱীসকল ওয়েলকাম টু মাই চেনেল কুটলাক আছাম। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজি লৈছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'। আজি মই জনাব বিচাৰিছোঁ আপোনালোকক যে ৰেচন কাৰ্ড আৰু PM কিষাণক লৈ আহিছে এটা নতুন আপডেট। যিহেতু আপোনালোকৰ ৰেচন কাৰ্ড যদি আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওয়েলকাম টু মাই চেনেল কুটলাক আছাম। তো গাইজ আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ডখন যদি আপুনি কৰা নাই এই কাম, তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব পাৰে। তো কেনেকৈ আপোনাৰ ৰেচন কাৰ্ডখন আপডেট কৰিব? যিহেতু প্ৰধানমন্ত্ৰী মোদীয়ে যিহেতু কৈছে যে আপোনাৰ ৰেচন কাৰ্ডখন যদি আপুনি 1 জানুৱাৰীৰ আগত নকৰে এই কাম, মানে আপোনালোকক কোৱা হৈছে যে আপোনাৰ ৰেচন কাৰ্ডখন আধাৰৰ লগত লিংক কৰিব কৈছে। তো আপুনি লিংক কৰিলে নে? যদি আপুনি লিংক কৰা নাই তেতিয়াহ'লে আপোনাৰ যিহেতু ডেট ধৰি দিয়া হৈছে 1 জানুৱাৰী, মানে আপুনি 1 জানুৱাৰীৰ ভিতৰত কৰিব লাগিব এই কাম। তো কেনেকৈ কৰিব আপুনি এই কাম? তো প্ৰথমতে আপোনালোকে চাওক, আপোনাৰ ৰেচন কাৰ্ডখন যদি আছে আপুনি কণ্ট্ৰল দোকানত যাব। আপুনি কণ্ট্ৰল দোকানত সুধিব যে আপোনাৰ ৰেচন কাৰ্ডখন আধাৰৰ লগত লিংক হৈ আছে নে নাই, বা আপুনি ৰেচন কাৰ্ড যদি আপুনি আগতে আধাৰ কাৰ্ড দিছিলে বা আপোনাৰ লিংক কৰিব পাহৰি গ'লে তেতিয়াহ'লে আপুনি নতুনকৈ আকৌ লিংক কৰিব পাৰিব। যিহেতু 1 তাৰিখ আপোনাক সময়সীমা বান্ধি দিয়া হৈছে। তো 1 তাৰিখৰ আগত আপুনি 1 জানুৱাৰী 2024ৰ আগত কৰিব লাগিব এই কাম। যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ডখন বন্ধ হৈ যাব পাৰে। যিহেতু মই আপোনাৰ স্ক্ৰীনত দেখুৱাইছোঁ, ইয়াত যিহেতু আপডেট আহিছে আপোনাৰ মোদী চৰকাৰৰ ফালৰ পৰা, যিটো আপোনাক কোৱা হৈছে যে আপোনাৰ ৰেচন কাৰ্ড যদি আছে তেতিয়াহ'লে আপোনাৰ যিবিলাক ৰেচন কাৰ্ড পুৰণি হিতাধিকাৰী, মানে যিবিলাক ৰেচন কাৰ্ডৰ পৰা আপুনি চাউল বা চেনি যিকোনো বস্তু আপুনি ব্যৱহাৰ কৰে, খাদ্য সামগ্ৰী, ঠিক আছে, সেই ৰেচন কাৰ্ডখন যদি আপোনাৰ তাত আছে তেতিয়াহ'লে আপুনি এই কামটো কৰি লওক। তো আপোনাক কোৱা হৈছে যিহেতু 1 জানুৱাৰী, মানে 2024ৰ 1 জানুৱাৰীৰ ভিতৰত আপুনি কৰিব লাগিব এই কাম। মানে আপোনাৰ আধাৰৰ লগত আপোনাৰ ৰেচন কাৰ্ডখন লিংক। তো লিংক কৰিবৰ কাৰণে আপুনি কণ্ট্ৰল দোকানীৰ লগত যোগাযোগ কৰিব। তেখেতসকলে আপোনালোকক কৈ দিব কেনেকৈ আপুনি লিংক কৰিব লাগিব। তো আপোনাৰ লিংক আছে নে নাই প্ৰথম বস্তুটো আপুনি চেক কৰি চাব লাগিব। যদি লিংক কৰা আছে তেতিয়াহ'লে নালাগে, আৰু যদি লিংক কৰা নাই তেতিয়াহ'লে আপুনি CSC চেণ্টাৰত গৈও আপুনি কৰিব পাৰিব আপোনাৰ ৰেচন কাৰ্ডৰ লিংক। তো নেক্সট আপোনালোকক যিহেতু জনাব বিচাৰিছে PM কিষাণক লৈ আহিছে এটা নতুন আপডেট। যিহেতু কৈছে যে PM কিষাণৰ যিসকল কৃষকে যদি 15 জানুৱাৰীৰ আগত আপুনি এই কাম নকৰে তেতিয়াহ'লে আপুনি লাভ নকৰে 16 নং কিস্তি। তো 16 নং কিস্তি আপুনি লাভ কৰিবলৈ হ'লে আপুনি কৰিব লাগিব এইকেইটা কাম। তো PM কিষাণৰ কি কাম কৰিব লাগিব? প্ৰথমটো হৈছে আপোনাৰ eKYC। তো eKYC যিহেতু জনামতে বহুতো দৰিদ্ৰ পৰিয়ালৰ, যিহেতু দৰিদ্ৰ কৃষকৰ এতিয়াও হোৱা নাই eKYC। যদি আপুনি eKYC নকৰে তেতিয়াহ'লে আপুনি লাভ নকৰে PM কিষাণ কিস্তি। তো PM কিষাণ কিস্তি আপুনি লাভ কৰিবলৈ হ'লে আপোনাৰ eKYC, লেণ্ড ছেডিং আৰু আধাৰ ছেডিং আপোনাৰ হোৱাটো প্ৰয়োজনীয়। যিহেতু বহুতো কৃষকৰ এতিয়াও হোৱা নাই এই কাম। তো আপুনি কেনেকৈ কৰিব এই কাম? তো এই কাম কৰিবলৈ হ'লে আপোনালোকৰ এতিয়া আৰু চিন্তাৰ কাৰণ নাই। যিহেতু আপুনি মোবাইলত চেষ্টা কৰিলে বা আপুনি অনলাইনত গৈও আপুনি কৰিব পৰা নাই, বা CSC চেণ্টাৰত গৈছিলে আপুনি কৰিব পৰা নাই, কৃষি কাৰ্যালয়ৰ লগতো আপুনি যোগাযোগ কৰিছে কিন্তু কৰিব পৰা নাই। এতিয়া যিহেতু আপোনাক নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা এইটো আহিছে নতুন আপডেট। তো আপোনালোকে কেনেকৈ কৰিব পাৰিব? তো তাৰ কাৰণে আপোনালোকে যাব লাগিব আপোনাৰ কৃষি কাৰ্যালয়ত। আপুনি যোগাযোগ কৰক আপোনাৰ গাঁৱত কেতিয়া আপোনাৰ কেম্পেইন কৰা হ'ব। 15 জানুৱাৰীলৈকে যিহেতু কেম্পেইনৰ সুবিধা কৰি দিয়া হৈছে। তো 15 জানুৱাৰীৰ ভিতৰত আপোনালোকে এই সুবিধা ল'ব পাৰিব। তো আপুনি যোগাযোগ কৰক আপোনাৰ কৃষি কাৰ্যালয়ৰ লগত। তো আপুনি কেতিয়া আপোনাৰ গাঁৱত অনুষ্ঠিত হ'ব কেম্পেইন, সেই কেম্পেইনৰ জৰিয়তে আপুনি কৰিব পাৰিব এই কাম। আপোনাৰ যদি eKYC হোৱা নাই তেতিয়াহ'লে eKYC কৰিব পাৰিব, লেণ্ড ছেডিং হোৱা নাই যদি লেণ্ড ছেডিং কৰিব পাৰিব, যদি আধাৰ ছেডিং হোৱা নাই তেতিয়াহ'লে আপুনি আধাৰ ছেডিঙো কৰিব পাৰিব। তো এইটো হৈছে আপোনালোকৰ বাবে সুযোগ। তো এই কামটো আপোনালোকে এই সভাৰ জৰিয়তে আপোনালোকে কৰি ল'ব পাৰিব। এই কামটো হোৱাৰ পিছত আপোনালোকে নেক্সট যিহেতু আপোনালোক কোৱা হৈছে যে 16 নং কিস্তি আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকে এইসমূহ কাম নকৰে তেতিয়াহ'লে আপুনি 16 নং কিস্তি লাভ নকৰে। তো গাইজ আপোনালোকৰ যিহেতু 15 জানুৱাৰী লাষ্ট ডেট, তো আপোনালোকে 15 জানুৱাৰীৰ ভিতৰতে এই কামসমূহ কৰি লওক। নিশ্চয় আপোনালোকৰ যিবিলাক কিস্তি আপোনালোকে আগতে লাভ কৰা নাছিলে সেই কিস্তিবিলাক আপোনালোকে লাভ কৰিব পাৰিব। তো PM কিষাণৰ কিস্তি লাভ কৰিবলৈ হ'লে আপোনাৰ eKYC, লেণ্ড ছেডিং, আধাৰ ছেডিং আপোনাৰ একেবাৰে প্ৰয়োজনীয় হয়, সেইটো মেণ্ডেটৰী। যদি আপোনালোকে নকৰে তেতিয়াহ'লে আপুনি কেতিয়াও লাভ নকৰে PM কিষাণ কিস্তি। তো
গাইজ আপোনালোকক জনালোঁ যিহেতু ৰেচন কাৰ্ড আৰু PM কিষাণৰ যিটো মেইন ইম্পৰ্টেণ্ট আপডেট, তো আপোনালোকে এইখিনি কাম যদি কৰি লয় নিশ্চয় আপোনালোকৰ যিখিনি প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমখিনি সলভ হৈ যাব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি ক'ব লগা আছিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।